বিশেষকৈ আছু সভাপতিগৰাকীয়ে মই সন্মান সহকাৰে তেখেতক জনাইছো, সন্মান সহকাৰে মোৰ কথাখিনি ব্যক্ত কৰিবলৈ ওলাইছো তেখেতলৈ। তেখেতে এটা কথা কৈছে, এই কথাটো খুবেই যদি প্ৰকৃত দেশপ্ৰেমী হয়, প্ৰকৃততে অসমখনক ভাল পোৱা ব্যক্তিয়ে বা কোনো লোকেই এইটো সমৰ্থন নকৰে বুলি কৈছে যে আমি আমাৰ বুৰঞ্জীক পাহৰি যাব নোৱাৰো, আমি ইয়াণ্ডাবু পেকখন পাহৰি যাব নোৱাৰো, ইয়াণ্ডাবু পেকখন আমাৰ বৰ্ষ হ'ব লাগে, তাৰ পৰা আহিলেহে আমি এইটো হ'ব, আমি তেতিয়া আমাৰ জাতি ৰক্ষা কৰিব পাৰিম। জাতি ৰক্ষা কৰিব পাৰিম 1826 পৰা যিটো দাঙি ধৰিছিলে সেই কথাটোক নস্যাৎ কৰি এটা কথা কৈছে, এই যে আমি খিলঞ্জীয়া, আমি যে পূৰ্বপুৰুষ এনেকুৱা এটা প্ৰমাণ আছে নেকি? আৰে মানে মটক মৰাণ আহোম কোচ কছাৰী এইবিলাকেতো আমাৰ দলিল। মটক মৰাণ কোচ কছাৰী মিচিং ৰাভা যিমান আমাৰ জনগোষ্ঠী আছে তাৰ উপৰিতো সকলোৱেতো হাজাৰ বছৰীয়া কোচ কলিতা ব্ৰাহ্মণৰো আছে, কলিতাৰো আছে, কৈবৰ্তৰো আছে, সকলো জাতি জনগোষ্ঠী আমাৰ হাজাৰ বছৰীয়া আমাৰ দলিল আছে। আমাক আৰু কি লাগে? খিলঞ্জীয়া বুলি বা ধলগিৰি বুলি ক'বলৈ আমাক আৰু কি লাগে? নেতাজনে আৰু এটা ইমান মানে অসমৰ মানুহৰ আমাৰতো হৃদয়ত আঘাত সানিছেই। এটা কথা কৈছে, আমি অতীতক লৈ আমি যদি পুৰণা বুৰঞ্জীক লৈ মানে হেৰি কৰিব বিচাৰো, খুচৰি থাকো, সেইবিলাক আনিলে আমাৰ মাজত অশান্তি হ'ব। কিয় অশান্তি হ'ব? সত্য কথাটো ক'বৰ কাৰণে, সত্যটো যদি উদ্ঘাটন কৰিবৰ কাৰণে, সত্যটোক যদি আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এইটো তাত আকৌ কিহৰ সংঘাত আহিব? কিয় বেয়া পাব লাগে? কোনে বেয়া পাব? পূৰ্ববংগীয় মানে হেৰিয়ে কি কয় মানে ব্যক্তিসকলে বেয়া নাপায়, আমাৰ উৎসাহিত হয়। সিহঁতৰ প্ৰকৃততে এইসকল মানে প্ৰকৃত মুনাফাইত প্ৰকৃত মানুহ আমি সন্মান কৰাটো আমাৰ নৈতিক দায়িত্ব আছে। যিহেতুকে আমি অসমৰ বাসিন্দা আমি মানে যিসকল ভূমিপুত্ৰসকলে যিমান ত্যাগ কৰি গৈছে অসমৰ কাৰণে, হাজাৰ হাজাৰ যুগ যুগান্তৰ ধৰি আমাৰ এফালৰ পৰা ত্যাগ কৰি আহি আছে, এনেকুৱা এটা বুৰঞ্জীয়ে কৈ আছে। এইটোক আৰু সন্মান দিব। মানে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে বোলে আমাৰ মানে সংঘাত আহিব, কৈছে যে বাহিৰৰ পৰা অন্য পৰা নেপালৰ পৰা নেপালীসকলে ক'ব চাহ জনগোষ্ঠী কিয় বেয়া পাব? আমিতো মানে আমিও জানো তেখেতসকলৰ হিষ্ট্ৰী, তেখেতসকলেতো আমাৰ যিসকল সিদিনালৈকে ব্ৰিটিছে দখল কৰালৈকে তেতিয়ালৈকেতো তেনেকৈতো একেবাৰে ইয়াতে কি কয় অসমৰ যিখিনি ভূমিপুত্ৰ প্ৰকৃত ভূমিপুত্ৰই ব্ৰিটিছৰ লগত যুদ্ধ কৰি আছিলেতো। একেদিনাখনি এটা হেৰিয়তে ব্ৰিটিছৰ লগত মৰাণ মটক আহোমে প্ৰায় 1000 সৈন্য, ধনঞ্জয় সিং তাতে মানে নিধন হৈছে। ধনঞ্জয় আৰু আমাৰো মানে মটক মৰাণৰো কেইবাজনো মানে বীৰ যুঁজাৰু তাতে মানে মৃত্যুবৰণ কৰিব লগাইছিলে ব্ৰিটিছৰ লগত। 1000 মৃত্যুবৰণ কৰিছে, 1000। তাৰ আগতেতো কিমান কঠোৰঘাট হওক বা বিভিন্ন ধৰণৰ এতিয়া মণিৰাম দেৱানে হওক, গন্ধৰ কোঁৱৰে হওক, পিয়লি ফুকনে হওক, অজস্ৰ নাম লৈ থাকিলে মানে শেষ নহ'ব। ইমানেই আমাৰ ব্ৰিটিছৰ বিৰুদ্ধত ইয়াতে মৃত্যুবৰণ কৰিছে। আগতে মোগলৰ লগত মোগলৰ বিৰুদ্ধত কিমান বাৰ যুঁজিছে, 17 বাৰ যুঁজিছে। 17 বাৰ যুঁজাত কিমান এই ভূমিপুত্ৰসকলে জীৱন দিছে। এইবিলাক আমাৰতো এই ইতিহাসটো আমাক পাহৰিবলৈ কৈছে যে মানে চাহ জনগোষ্ঠীৰ কথা যদি কোৱা হয় বা এনেকুৱা যে কোৱা হয়, আমিতো অসমীয়া বুলি আঁকোৱালি লৈছো। আৰু ইয়াকতো আৰু কি লাগিছে? অসমীয়া বুলি আঁকোৱালি লৈছো। আজি পূৰ্ববংগীয় আছে যিসকলে অসমীয়া ভাষা লৈছে, আমাৰ ভাষা সংস্কৃতি মিলি গৈছে, আমি সিহঁতৰ অসমীয়া বুলি আঁকোৱালি লৈছো। এইটো ইয়াতে নিজৰ হিষ্ট্ৰীটো মানে যেতিয়া আমাৰ বুৰঞ্জীটো আমি কাৰোবাৰ ওচৰত দাঙি ধৰিম, তেখেতসকলে কিয় একচেপ্ট নকৰিব? কিয় ভয় খাবলৈ আছে? এই কথাটো তেখেতৰ মুখত শুনি আমি আচৰিত হৈছো। আৰু সেইকাৰণে কৈছো, যি জাতিয়ে মানে বুৰঞ্জীৰ পৰা অনুপ্ৰেৰণা নলয়, বুৰঞ্জীৰ লিপিবদ্ধ থকা আমাৰ বীৰ মহান বীৰসকলৰ মহান মানে অসম অসম স্ৰষ্টা বিশেষকৈ মানে চাওলুং চুকাফা আদি চিলাৰায় বা নৰনাৰায়ণ এইবিলাকৰ নাম যদি আমি নলওঁ, সেইবিলাকত তেখেতসকলৰ নাম লৈ যদি আমি অনুপ্ৰাণিত নহওঁ, তেতিয়াহ'লে আমি জাতীয়তাবাদী কেনেকে হ'ম? অকল লেকচাৰ দিলে, ভাষাৰে বক্তৃতা দিলে কেতিয়াও সি জাতীয়তাবাদী হ'ব নোৱাৰে।
আৰু যি মানে প্ৰকৃত বুৰঞ্জীক শ্ৰদ্ধা কৰি বুৰঞ্জীৰ বীৰ জাতিৰ যিটো মানে গৌৰৱোজ্জ্বল মানে এটা অধ্যায় গঢ়ি থৈ যোৱা তেখেতসকলক যদি আমি স্মৰণ কৰাৰ লগতে আমি যদি আমাৰ তেজৰ ৰন্ধে ৰন্ধে যদি আমি প্ৰবাহিত কৰিব নোৱাৰো তেতিয়াহ'লে জাতিৰ প্ৰেম আমি ক'ত থাকিব, জাতিৰ প্ৰেম আমাৰ গাত কেনেকৈ সমৃদ্ধ হ'ব, এই কথাটো জনা প্ৰয়োজন আছে। সেইকাৰণে মই ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও কৈছোঁ যাতে ইমান জাতিটোক তৰল নকৰিব। কাৰোবাৰ কাৰণে কোনোবা ব্ৰিটিছৰ লগত অহাৰ কোনোবাই যদি ইয়াত কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে আমি আমাৰ মানে গৌৰৱোজ্জ্বল বুৰঞ্জীটো কিয় বিসৰ্জন দিম, কিয় আমি দিব নোৱাৰো। এই কথাটো তেখেতক আমি জনাইছোঁ, ভদ্ৰ ভাষাৰে কৈছোঁ, নম্ৰতাৰে কৈছোঁ, যাতে এইবিলাক কথা ক'লে আমি খুবেই আঘাত পাওঁ, গোটেই অসমৰ মানুহে আঘাত পাব, যি অসমৰ প্ৰকৃততে অসমক ভাল পায়, অসমৰ জাতিৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, যিসকলে আজিও উতলা হৈ আছে জীৱন দিবৰ কাৰণে, সেই মানুহসকলে বেয়া পাব, সেই ব্যক্তিসকলে নিশ্চয় বেয়া পাব। আৰু তেনেকুৱা কথাৰ পৰা তেখেতসকলক বিনম্ৰভাৱে কৈছোঁ আঁতৰি থাকক। এনেকুৱা আলোচনাবিলাকত টক শ্ব'বিলাকত বুৰঞ্জীক মানে ধূলিৰে ভৰিয়ে মোহাৰি মানে ধূলিচাত কৰা যিটো মানসিকতা, এই মানসিকতাটো কেতিয়াও ল'ব নালাগে। আৰু এটা কৈছে যে আমাৰ যুৱচামে আজি এইটোত নাই বুলি কৈছে। যুৱচাম নাই, অকল যুৱচাম এইটো মিছা হয়, এইটো শুদ্ধ কথা নহয়। যুৱচামে আজি বুৰঞ্জীৰ প্ৰতি সন্মান জনাইছে, আৰু সন্মান জনোৱাৰ কাৰণেতো আজি আমাৰ সংগ্ৰাম বা ছাত্ৰ সন্থাক সন্মান জনাইছে। ছাত্ৰ সন্থাৰ ইছ্যুবিলাকতো আমাৰ যুৱচাম ওলাই আহিছে, বুৰঞ্জী জনাৰ কাৰণেতো কৰিছে। বুৰঞ্জী নেজানিলে তেতিয়াহ'লে এই আন্দোলন ছাত্ৰ সন্থাই কৰা আন্দোলনত অন্যান্য ছাত্ৰৰ উপৰিও মানে অন্যান্য সাধাৰণ জনগণৰ পৰাতো ওলাই আহিছে। কিহৰ কাৰণে? বুৰঞ্জী জানে কাৰণে আজি ওলাই আহিছে। আৰু এইকাৰণে এই ধৰণৰ যাতে কথা নকয় ভৱিষ্যতলৈ তেখেতক আহ্বান জনাইছোঁ। যদি এনেকুৱা ধৰণৰ জাতিটোক তৰল কৰা, বুৰঞ্জীক তৰল কৰা কেতিয়াও ক'ব নালাগে। আমি কোনো অসমত বসবাস কৰা কোনো জাতি জনগোষ্ঠীতে বা ব্ৰিটিছৰ লগত অহাৰ পৰৱৰ্তী যিসকল ইয়াতে অসমৰ স্থায়ী বাসিন্দা হৈছে, অসমৰ হাৱা পানী ভাষা সংস্কৃতি আঁকোৱালি লৈছে, সেইসকলকতো আমি সদায় সন্মান দিছোঁ।